নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শকবৃন্দ সামাজিক সাংস্কৃতিক অনুষ্ঠান ইগল স্কুল অফ ড্ৰামা এণ্ড ফিল্ম ইনষ্টিটিউট আৰু শিল্পী সেনানীৰ যুটীয়া উদ্যোগত আত্মপ্ৰকাশ ঘটা এটি সামাজিক মাধ্যম অদম্যৰ মজিয়ালৈ আপোনালোকক জনাইছোঁ আন্তৰিক স্বাগতম। অদম্যৰ মজিয়াত প্ৰস্ফুটিত হোৱা এটি শিতান কিছু আলাপ আৰু কিছু চিন্তাত আজি আমি নিমন্ত্ৰিত কৰি আনিছোঁ আমাৰ অতিথি হিচাপে ডক্টৰ দিব্যজ্যোতি বৰুৱা। পাতনি আৰু বেছি দীঘলীয়া নকৰি আমি পোনছাতেই ডক্টৰ দিব্যজ্যোতি বৰুৱাৰ কাষলৈকে আগবঢ়াৰ পূৰ্বে এটা কথাই মাত্ৰ কৈ থওঁ, তেওঁ বৰ্তমান DRDO হিচাপে কৰ্মৰত পুনে মহাৰাষ্ট্ৰত। আমি তেওঁৰ সম্পৰ্কে সবিশেষ জানিম। আমি পোনছাতেই ডক্টৰ দিব্যজ্যোতি বৰুৱাৰ কাষলৈকে আগবাঢ়িছোঁ। নমস্কাৰ দাদা। নমস্কাৰ। আপোনাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি আমাৰ এই অদম্যৰ মজিয়াত আহি আপোনাৰ এই বহুমূলীয়া সময়খিনি দিলে, তাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচ্ছা দাদা, আপোনাৰ ধৰক ডক্টৰ দিব্যজ্যোতি বৰুৱা বিষয়ে আমি ডিটেইলছভাৱে আমি কথা পাতিম, কিন্তু তাৰ পূৰ্বে আপোনাৰ শৈশৱকাল, আপোনাৰ শিক্ষা দীক্ষা আদি সম্পৰ্কে থোৰতে আমাৰ দৰ্শকবৃন্দক অলপ জনাব নেকি? হয়, মোৰ জন্ম নগাঁৱৰ জাগিয়াল গাঁৱত। হয়, মোৰ প্ৰথম পঢ়াশালী আছিলে জাগিয়াল প্ৰাথমিক বিদ্যালয়ত। তাতে মই ক্লাছ 1ৰ পৰা ক্লাছ 4লৈকে পঢ়িছোঁ, আৰু 5মৰ পৰা 10মলৈ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িলে। মেট্ৰিক পাছ কৰাৰ পিছত নগাঁও কলেজত হায়াৰ ছেকেণ্ডেৰী, আৰু নগাঁও কলেজৰ পৰাই মই ফিজিক্সত মেজৰ লৈ BSc পাছ কৰিছোঁ। আৰু BSc পাছ কৰাৰ সেইটো সময়ত এটা বঁটা দিয়া হৈছিল, মনোৰমা খাতুন এৱাৰ্ড বুলি। তাৰমানে আনডিভাইডেড নগাঁও ডিষ্ট্ৰিক্টৰ ভিতৰত যিজনে ছায়েন্স, আৰ্টছ, কমাৰ্চ এই তিনিওটা ছাবজেক্টত চবতকৈ যিজনে বেছি নম্বৰ পায় তেখেতক সেই বঁটাটো দিয়া হৈছিল। 1996 চনত মই সেই বঁটাটো পাইছিলোঁ। আপোনাৰ মানে আৰ্ট, ছায়েন্স আৰু কমাৰ্চ মিলি যিমান কলেজ আছে আনডিভাইডেড নগাঁও কলেজ, তাৰমানে বৰ্তমান ধৰি লোৱা তোমাৰ নগাঁও মৰিগাঁও হোজাই, তাৰমানে তাৰ ভিতৰত যিজনে চবতকৈ বেছি নম্বৰ পায় তেখেতক দিয়া হয়। গতিকে সৌভাগ্যবশতঃ ময়ো পাবলৈ সক্ষম হৈছিলোঁ। আপুনি পদাৰ্থ বিজ্ঞানত, ফিজিক্সত আপুনি ফিজিক্সত মেজৰ আছিলে মোৰ, আৰু তাৰ অন্য বিষয় আছিলে মেথছ আৰু কেমেষ্ট্ৰি। হয়, তাৰপিছত মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MSc উত্তীৰ্ণ হওঁ। তাতে মই প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পোৱাৰ কাৰণে গ'ল্ড মেডেল পাইছিলোঁ। বাহ, হয়। সেইটো আপোনাৰ কিমান চনত আপুনি গ'ল্ড মেডেল পাইছিল? আচলতে আমাৰ পৰীক্ষাটো আছিল 1998 চনৰ, কিন্তু পৰীক্ষা হৈছিল তেতিয়া পৰীক্ষাবিলাক দেৰিকৈ হয় ন? হওঁতে 1999 চনত পৰীক্ষাটো হৈছিলে। আচ্ছা। গতিকে আমাৰ চাৰ্টিফিকেটত এনেকৈ লিখা থাকে 1998 উইদিন ব্ৰেকেট এক্সাম হেল্ড ইন 1999। আচ্ছা। আপুনি ধৰক আমাৰ নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ পৰা ওলাই আহি নগাঁও কলেজত পঢ়া শুনা কৰি ইউনিভাৰ্চিটিৰ পৰা খুব সুখ্যাতিৰে আপুনি পদাৰ্থ বিজ্ঞানত উত্তীৰ্ণ হৈ আপুনি তাৰপিছত আপুনি জাৰ্ণিটো আপোনাৰ অকণমান কওকচোন, কেনেকৈ আপুনি এই বৰ্তমান সময়লৈকে আপোনাৰ অলপ জাৰ্ণিটো আমাক ক'ব নেকি? যেতিয়া পৰীক্ষাৰ ফলাফল ওলোৱাৰ পিছতে মই প্ৰায় 3 মাহ সময় নগাঁও পলিটেকনিকত এজন কণ্টেক্সুৱেল টিচাৰ হিচাপে ফিজিক্স কিছুদিন পঢ়াইছিলোঁ। সেই কৰি থকাৰ সময়তে ISST বুলি এটা ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকন'লজিৰ এটি অনুষ্ঠান আছে। সেইটো সময়ত খানাপাৰাত আছিল, ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজি। তাতে মই জুনিয়ৰ ৰিচাৰ্চ ফেল' হিচাপে কাম কৰাৰ সুবিধা পালোঁ। সেইটো সময়ত মই ফেল'শ্বিপো পাইছিলোঁ। মোৰ তাৰ লগতে মই PhDৰ কাৰণে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত ৰেজিষ্টাৰ কৰিলোঁ। মোৰ গাইড আছিল ডক্টৰ জয়ন্তী চুতীয়া, তেখেত প্ৰফেচৰ, আৰু পিছত গৈ পেলাই ইনষ্টিটিউট অফ এডভান্স ষ্টাডি ইন ছায়েন্স এণ্ড টেকন'লজিৰ তাৰ ডাইৰেক্টৰ হিচাপেও কৰ্মৰত আছিল। বাইদেউৰ অধীনত মই মোৰ PhDৰ কামখিনি কৰিছিলোঁ। PhDৰ আপোনাৰ বিষয়টো আপোনাৰ কি আছিল? যিটো আপোনাৰ মোৰ মূলতঃ প্লাজমা ফিজিক্স আছিলে। প্লাজমা ফিজিক্স, হয়। প্লাজমা ফিজিক্সত কৰি থকাৰ পিছতে সেই সময়ত মোৰ কাম প্ৰায় সম্পূৰ্ণ হৈছিলে। হোৱাৰ সময়তে এডভাৰটাইজমেণ্ট পালোঁ এমপ্লয়মেণ্ট নিউজত, DRDOত এনেকুৱা ছাইণ্টিষ্টৰ কিছু পষ্ট ওলাইছে। তাতে মই এপ্লাই কৰিলোঁ। কৰাৰ পিছত পৰীক্ষা হ'ল, পৰীক্ষাত উত্তীৰ্ণ হ'লোঁ। হোৱাৰ পিছত আমাক ইণ্টাৰভিউৰ কাৰণে দিল্লীলৈ মাতিলে। তাত গৈ পেলাই ইণ্টাৰভিউ হোৱাৰ পিছত চিলেক্ট হ'লোঁ। 2004ত মই DRDOত ছাইণ্টিষ্ট B হিচাপে জইন কৰিছিলোঁ। প্ৰথমতে আমাৰ ট্ৰেইনিং হৈছিলে
IIT উলিয়াই ইনষ্টিটিউট পুনেত হৈছিলে আচ্ছা ইনষ্টিটিউট অফ আৰ্মামেণ্ট টেকন'লজি বৰ্তমান ডিফেন্স ইনষ্টিটিউট অফ আৰ্মামেণ্ট টেকন'লজি বুলি কোৱা হয় তাত আমাৰ প্ৰায় 5 মাহৰ এটি কোৰ্চ হৈছিলে ইনট্ৰডাকশ্যন কোৰ্চ ট্ৰেইনিং হৈছিল আপোনাৰ হয় আপুনি থ্ৰুতে ধৰক DRDO বুলি ক'লে আমি যক আমাৰ শ্ৰোতা দৰ্শকে বুজিব পৰাকে আপুনি DRDO মানে কি বা সাইন্টিষ্ট আপুনি যিটো বি হিচাপে জয়েন কৰিলে সাইন্টিষ্ট বি পৰা কিমানলৈকে যাব পাৰি এই সম্পৰ্কে অকমান এটা থুলমূল ধাৰণা এটা আমাৰ দৰ্শকবৃন্দক দিব নেকি হয় DRDO মানে ডিফেন্স ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনছ আচ্ছা আমি অসমীয়াত ক'লে ক'ব পাৰোঁ প্ৰতিৰক্ষা অনুসন্ধান বিকাশ সংস্থান বৰ্তমান তাৰ চেয়াৰমেন যিজন বছ বুলি ক'ব পাৰি যাক ধৰি লওক মেইন মানুহ তেখেত হৈছে ডক্টৰ SV কামাত তেখেত আমাৰ ৰক্ষা মন্ত্ৰালয়ৰ প্ৰিন্সিপাল এডভাইচাৰ সাইন্টিফিক এডভাইচাৰ হিচাপেও এইখিনি এটা কথা হলো APJ আব্দুল কালাম ছাৰো আপোনালোকৰ এই বৰ্তমান মই কামাত ছাৰৰ কথা কৈছো মানে তেখেতৰ পোষ্টটো এটা সময়ত APJ আমাৰ কালাম ছাৰ আছিলে আচ্ছা আচ্ছা এতিয়া আপুনি সুধিলে যে DRDO কেনেকৈ মানে সাইন্টিষ্ট হিচাপে কেনেকৈ যাব পাৰে আপুনি জয়েন কৰিলে হয় এতিয়া মই এনেকৈ কওঁ যে সাইন্টিষ্ট হিচাপে তাৰমানে কেনেকৈ পোষ্ট পজিশ্যনত কেনেকৈ আপুনি যাব পাৰে প্ৰথম কথা হ'ল মোৰ হিচাপত মই এনালাইচিছ কৰি দেখিছোঁ DRDO যিমানখিনি সাইন্টিষ্ট পোষ্ট আছে বৰ্তমান প্ৰায় 5000 মান DRDO সাইন্টিষ্ট আছে আৰু টোটেল DRDOৰ লেবৰেটৰী আছে প্ৰায় 50টা ভাৰতৰ বিভিন্ন জেগাত আছে সৰহখিনি লেবৰেটৰী আছে দিল্লী বেংগলোৰ হায়দৰাবাদ আৰু পুনেত হয় সেই তাত সাইন্টিষ্ট হিচাপে ৰিক্ৰুইটমেণ্ট হ'বৰ কাৰণে তাৰ মিনিমাম কোৱালিফিকেশ্যনছ হৈছে যদি কোনো বেছিক ছায়েন্স বেকগ্ৰাউণ্ডৰ হয় ছাপ'জ ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্স বা লাইফ ছায়েন্সৰ তাৰ মাষ্টাৰ ডিগ্ৰী MSc পাছ কৰিব লাগিব MScত কমচে কম প্ৰথম শ্ৰেণীৰ হ'বই লাগিব আৰু ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ যদি হয় ইঞ্জিনিয়াৰিঙৰ তেওঁ গ্ৰেজুৱেট হ'লেই হ'ল BE বা BTech মিনিমাম কোৱালিফিকেশ্যনছ তাৰ কাৰণে 65% এনেকুৱা লাগে আৰু আগতে আমি যিটো সময়ত DRDOত ৰিক্ৰুইটমেণ্ট হৈছিল সেই সময়ৰ কাৰণে কি হৈছিল DRDOৰ ৰিক্ৰুইটমেণ্ট এণ্ড এছেছমেণ্ট চেণ্টাৰ বুলি আছে তেখেতসকলে এটা এক্সাম কণ্ডাক্ট কৰিছিল গতিকে তাৰ থ্ৰুদি যিসকল চিলেক্ট হয় ধৰি লওক প্ৰতিটো পোষ্টৰ এগেইনষ্টত 10জন ধৰি লওক 10টা পোষ্ট আছে যদি 100জন মানুহক তেখেতসকলে ইণ্টাৰভিউলৈ মাতে আৰু মতাৰ পিছত ইণ্টাৰভিউ আৰু সেই আগৰ পৰীক্ষাৰ নম্বৰৰ ওপৰত ভিত্তি কৰি পেলাই চিলেকশ্যন হয় আজিকালি ক্ষেত্ৰত এনেকুৱা হয় প্ৰায়বিলাক ছায়েন্সৰ ছাবজেক্টতে গেট বুলি এটা এক্সাম হয় যিটো IIT বিলাকে কণ্ডাক্ট কৰে সেই গেটত ইণ্টাৰভিউত এনেকুৱা কোৱা যায় যেনে গেটৰ যিটো পাৰ্চেণ্টাইল আছে বা ৰেংকিং আছে সেই ৰেংকিঙৰ হিচাপত তেখেতসকলক এপ্লাই কৰিব পাৰে আৰু কৰি পেলাই প্ৰতিটো ধৰি লওক 100টা পোষ্ট আছে যদি তাৰ কাৰণে টপ মোষ্ট তাৰমানে কি মানে প্ৰতিটো পোষ্টৰ এগেইনষ্টত ধৰি লওক 10জনকৈ 1000জন মানুহক মাতোতে কেনেকৈ চিলেক্ট কৰিব যিখিনি ৰেংকিং হিচাপে হ'ব গতিকে ধৰি লওক কোনোবাই যদি গেটত তাৰ ৰেংকিং 100ৰ তলত থাকে হয়তো ইণ্টাৰভিউ কল পোৱাৰ সম্ভাৱনা থাকিব পাৰে ছায়েন্স ছাবজেক্টখিনিৰ কথা কৈছোঁ বা ইঞ্জিনিয়াৰিং ছাবজেক্টৰ কথা কৈছোঁ কিছুমান এনেকুৱা ছাবজেক্ট আছে লাইফ ছায়েন্সৰ বহুত কম পোষ্ট আছে ছাইণ্টিষ্টৰ য'ত গেট এক্সাম নহয় তাত তেখেতসকলে সাধাৰণতে ইণ্টাৰভিউ বা তেনেকৈ কৰি পেলাই ৰিক্ৰুইট হয় কিন্তু বহুত কম পোষ্টৰ কাৰণে সৰহখিনিৰ কাৰণে গেটৰ ওপৰত নিৰ্ভৰ কৰি পেলাই ৰিক্ৰুইটমেণ্টৰ ওপৰত নিৰ্ভৰ কৰে গতিকে ধৰি লওক আমাৰ কোনোবাই যদি DRDOলৈ আহিব বিচাৰিছে হয় তেখেতে MSc কৰক বা BE বা BTech যিয়ে নকৰক কৰাৰ পিছত গেটৰ পৰীক্ষাটো গুৰুত্ব সহকাৰে দিব লাগিব আৰু তাৰপিছত যেতিয়া প্ৰথম আপোনাৰ সাইন্টিষ্ট বি হিচাপে জয়েন কৰিব লাগে তাৰপিছত BC এনেকুৱা কৈছোঁ মই এতিয়া ধৰি লওক কি ছাবজেক্টৰ মানুহে DRDOলৈ আহিব পাৰে সকলোবিলাক ছাবজেক্টৰে DRDOত কিছু পৰিমাণে কণ্ট্ৰিবিউশ্যনছ আছে কিন্তু মোৰ হিচাপত মই দেখিছোঁ যিমানখিনি ছাইণ্টিষ্ট DRDOত আছে সেইসকলৰ ভিতৰত কোৱালিফিকেশ্যনৰ হিচাপত বা ছাবজেক্ট হিচাপত যদি চোৱা যায় প্ৰায় 80% মান ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডৰ হয় ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ড আৰু সৰহখিনি হয় কম্পিউটাৰ ছায়েন্স ইলেক্ট্ৰনিক্স আৰু মেকানিকেল বাকী ধৰি লওক ইলেক্ট্ৰিকেল বা চিভিল ইঞ্জিনিয়াৰিং সেইবিলাকৰ বহুত কম পোষ্ট থাকে আৰু বেছিক ছায়েন্সৰ সকলোতকৈ বেছি ছাইণ্টিষ্ট যদি দেখা যায় তেনেহ'লে কেমেষ্ট্ৰি ফিজিক্স তাৰপিছত মেথছত লাইফ ছায়েন্স বেকগ্ৰাউণ্ডৰো থাকে চাইক'লজিৰো বহুত কম থাকে তেনেধৰণেৰে তাতে হয় এতিয়া সাধাৰণতে ধৰি লওক যিটো ৰিক্ৰুইটমেণ্ট হয়
বৰ্তমান চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পে লেভেল হিচাপে হয় পে লেভেল 1ৰ পৰা পে লেভেল 18লৈকে থাকে 18 লেভেল মানে চিফ ছেক্ৰেটাৰী কেবিনেট ছেক্ৰেটাৰী বুলি কোৱা যায় টপ মোষ্ট পোষ্ট তেনেকুৱা তাতে আমাৰ কেবিনেট ছেক্ৰেটাৰী থাকে তাৰপিছত ধৰি লওক আৰ্মি নেভি এয়াৰ ফ'ৰ্চৰ যিকেইজন চিফ থাকে তেনেকুৱা প্ৰায় ভাৰতৰ ভিতৰত যদি চাই হয়তো 6-7জন বা 10জনতকৈ কম মানুহ আছে সেইটো লেভেলত থকা তাৰ পিছৰ লেভেলটো হৈছে 17 লেভেল 17 লেভেলত আমাৰ DRDOৰ যিজন হেড বুজিছোঁ তেখেত 17 লেভেলত থাকে আৰু চাইণ্টিষ্ট বি লেভেলটো আৰম্ভ হয় 10ৰ পৰা আচ্ছা গতিকে 10ৰ পৰা চাইণ্টিষ্ট বি হিচাপে আৰম্ভ হয় তাৰপিছত পিছৰ লেভেলটো হৈছে তাৰমানে এতিয়া ধৰি লওক আমাৰ যিকোনো IAS বা IPS যিকোনো অফিচাৰ লেভেলত যেতিয়া এণ্ট্ৰি লেভেল হয় সকলোৰে এণ্ট্ৰি লেভেলটো পে লেভেল 10 হয় বৰ্তমান পে লেভেলৰ হিচাপত বুজিছোঁ এতিয়া আমাৰ বি কাৰণে 10 লেভেল 10 হয় তাৰপিছত চাইণ্টিষ্ট C 11 হৈ যাব ডি চাইণ্টিষ্ট ডি মানে 12 লেভেল হৈ যাব চাইণ্টিষ্ট ই মানে 13 লেভেল হৈ যাব 13 আৰু 14ৰ ভিতৰত আৰু এটা লেভেল আছে এইটো কয় 13A আচ্ছা চাইণ্টিষ্ট F 13A হয় কিছু আলা কিছু চিতা 13 তাৰপিছত চাইণ্টিষ্ট জি হিচাপে হ'লে ধৰি লওক 14 হ'ব তেনেকৈ তাৰমানে আগুৱাই গৈ থাকে সাধাৰণতে চাইণ্টিষ্ট বি হিচাপে জইন কৰিলে তেখেতে যদি নিজৰ কামখিনি ঠিকে ঠাকে কৰি থাকে বয়সৰ ওপৰত নিৰ্ভৰ কৰি চাইণ্টিষ্ট জি লেভেল মানলৈকে পদোন্নতি পাইবিলাক কৰে হৈ যায় যদি ঠিকমতে যদি তেখেতে নিজৰ কামখিনি ভাল ধৰণে কৰি থাকে নিজৰ অনুসন্ধান হিচাপে কৰি থাকে তাৰ ওপৰলৈ যাবৰ কাৰণে ধৰি লওক কোনোবাই যদি কম বয়সত কৰিছে বা কাম বহুত আউটষ্টেণ্ডিং কিবা কাম কৰিব পাৰিছে তাৰ ওপৰলৈ যাবৰ কাৰণে তেখেতসকলৰ কিছু সুবিধা থাকে এতিয়া আপুনি ধৰক কোন ৰেংকলৈকে পাইছে কি বৰ্তমান মই চাইণ্টিষ্ট F হিচাপে আছোঁ হয় এইটো ক্ষেত্ৰত মই এটা কথা ক'ব বিচাৰিছোঁ DRDO কি কৰে ন হয় নিশ্চয় মইতো সুধিম বুলি ভাবিছিলোঁ এনেই আমি ধৰ DRDO যে বম চম বনাই বা আমাৰ ডিফেন্সৰ কাৰণে কিছুমান নতুন নতুন চাগে ৱেপনছ সৃষ্টি কৰে এনেকুৱা বুলি ভাবোঁ আমি ভাবিছোঁ সেইখিনি সম্পূৰ্ণ সত্য হয় আমাৰ প্ৰতিৰক্ষা বাহিনীক যি বস্তু লাগে সকলোখিনি ডেভেলপ কৰি ওলোৱাৰ কাম হৈছে DRDOৰ আচ্ছা আচ্ছা অকল ধৰি লওক তেখেতৰ লজিষ্টিক ছাপোৰ্ট দিয়াৰো তাৰমানে সেই বিষয়ৰ অনুসন্ধান কৰাৰো আমাৰ DRDOৰ ধৰি লওক কোনোবা হাই এল্টিচিউডত আছে তাৰমানে পাহাৰীয়া এৰিয়া বহুত ওখ জেগাত আছে গতিকে তাত সেই এনভাইৰনমেণ্টত এজন সৈনিক থাকিবলৈ হ'লে কেনেধৰণে থাকিব লাগিব বা তেনেকুৱা তাৰ চাইক'লজি কেনেকুৱা হ'ব পাৰে কি ড্ৰেছ পিন্ধিব লাগিব তাৰ খাদ্য কেনেকুৱা হ'ব কাৰণ ইমান ওপৰত যাব যদি সদায়তো খাদ্য বনাই খাব নোৱাৰে গতিকে কেনেধৰণৰ যুদ্ধত গ'লে কেনেধৰণৰ খাদ্য খাব গতিকে তেনেকুৱা উইং আছে আৰু তাৰোপৰি প্ৰাইমেৰিলি ধৰি লওক বৰ্তমান আমাৰ মিছাইলৰ কথা আমি সকলোৱে জানো বিভিন্ন ধৰণৰ মিছাইল ব্ৰহ্মছ মিছাইল যিটো আমাৰ ৰাছিয়াৰ লগত জইন হেনচাৰ কৰি পেলাই কৰি থকা হৈছে সেই কৰা হয় তাৰোপৰি আমাৰ যিমানবিলাক আৰ্মছ এণ্ড এমুনিশ্যন আছে টেংকৰ পৰা আৰম্ভ কৰি বিভিন্ন এয়াৰক্ৰাফ্ট আছে তাৰপিছত ধৰি লওক আপোনাৰ বিভিন্ন গোলা বাৰুদ বন্দুক যত যি লাগে সেইবিলাকৰ উপৰিও ধৰি লওক কেতিয়াবা যদি যুদ্ধ হয় যুদ্ধত কেনেধৰণে প্লেনিং কৰিব লাগিব বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক্স সামগ্ৰী যেনে ধৰি লওক ৰাডাৰৰ বিষয়ে হৈ গ'ল বা এৰিয়েল ভেহিকল UAV বুলি যাক কোৱা হয় নে ড্ৰোন জাতীয় কোৱা হয় এই সকলোবিলাকৰ ওপৰতেই তাৰমানে বেলেগ বেলেগ জেগাত DRDOৰ লেববিলাকে বিভিন্ন ধৰণৰ ৰিচাৰ্চ আৰু ডেভেলপমেণ্টৰ কাম কৰে এতিয়া যিকোনো এটা বস্তু আচলতে এটা লেবৰেটৰীত বনোৱা নহয় যে ক'লো 50টা লেবৰেটৰী আছে কোনোবা এটা প্ৰডাক্ট ফাইনেল বনাবলৈ হ'লে প্ৰতিটো লেবৰে অলপ যোগদান থাকে হয় অলপ পাৰ্চেণ্টেজ বনায় মানে অলপ সকলোৱে বনায় গোটেইখিনি ফাইনেলাইজ এতিয়া ভাৰতীয় ধৰক যিটো এতিয়া মানে ৰিচাৰ্চৰ ফলত কিছুমান যিবিলাক ধৰক যুদ্ধৰ ৱেপেন্সবিলাক বিশ্বৰ দৰবাৰতো বহুত চাহিদা বাঢ়িছে বুলি আমি পঢ়িবলৈ পাওঁ বা শুনিবলৈ পাইছোঁ বিশেষকৈ ড্ৰোনেই হওক বা অন্যান্যবিলাকো খুব পাৰফেক্ট বুলি এতিয়া অকণমান আমি শুনিবলৈ পাইছোঁ এই সম্পৰ্কে অকণমান জনাব নেকি হয় তাৰমানে মই যেতিয়া প্ৰথম DRDOত সোমাইছিলোঁ সেইটো সময়ত দেখিছিলোঁ DRDOৰ মিছাইলৰ যিটো প্ৰগ্ৰেম আছিল বহুত ছাকচেছফুলি হৈ আছিল কিন্তু কিছুমান বস্তু যেনে টেংকৰ বিষয়ে হ'ল বা এয়াৰক্ৰাফ্টৰ বিষয়ে ড্ৰোনৰ বিষয়ে এনেধৰণৰ কিছু বস্তুত বিশেষ আমি প্ৰগতি লাভ কৰিব পৰা নাছিলোঁ হয়তো এনেকুৱাও হ'ব পাৰে সেইটো সময়ত হয়তো কিছুমানে বিচৰাও নাছিল এইবিলাক আমি ইণ্ডিজিনাছলি ইয়াতে ডেভেলপ কৰোঁ বিভিন্ন মানুহৰ বিভিন্ন
ধাৰণা থাকিব পাৰে তেনেধৰণৰ এটা সেইটো সময়ত আমাৰ অনুভৱ হৈছিল ৱৰ্ল্ড পলিটিক্স বা ৱৰ্ল্ড বিজনেছতো এইটো হয়তো হ'ব পাৰে গতিকে একজেক্টলি ক'ব নোৱাৰোঁ মোৰ নিজৰ ধাৰণাটো শুদ্ধ হ'ব পাৰে ভুলো হ'ব পাৰে কিন্তু দেখিছোঁ বৰ্তমান মোদী চৰকাৰৰ গভৰ্ণমেণ্ট অহাৰ পিছত সেই ধাৰণাৰ যথেষ্টখিনি সলনি হৈছে তেখেতসকলে বহুত জোৰ দিছে যাতে আমি যিমানখিনি ব্যৱহাৰ কৰা যায় সৰহখিনি সামগ্ৰীয়ে আমাৰ ইয়াত ইণ্ডিজিনাছলি ডেভেলপ হ'ব পাৰে কাৰণ বেলেগ এখন দেশৰ পৰা যেতিয়া কিবা এটা বস্তু আমি পাৰ্চেছ কৰোঁ ইম্পৰ্ট কৰোঁ সিহঁতে কেতিয়াও হাই এণ্ড বস্তু ৰক্ষাৰ ক্ষেত্ৰত আমাক নিদিয়ে কাৰণ এনেকুৱাতো নহয় আৰু মই বেলেগক ভাল বস্তু দি পেলাই বেলেগক ভাল বস্তু দি নিজৰে দিগদাৰী হয় গতিকে আমি যদি এই ক্ষেত্ৰত ধৰি লওক বিশ্বৰ সবতকৈ উন্নত মানৰ কিবা এটা তৈয়াৰ কৰিব বিচাৰে সেইটো নিজে কৰিব লাগে সেইটো আপোনাক বেলেগে দি নিদিয়ে গতিকে তাৰ কাৰণে আমাৰ মেন পাৱাৰ আছে আমাৰ ইয়াৰ মানুহে গৈ পেলাই নাচাতেই হওক বা আমেৰিকাৰ বেলেগ বেলেগ জেগাতেই হওক আমাৰ ইয়াৰ ব্ৰেইনে গৈ পেলাই তাতে বহুত ভাল ভাল কাম কৰি থকা নাই জানো নিশ্চয় গতিকে তেনেধৰণৰ মানুহবিলাকে আমাৰ ইয়াত থাকিলে ইয়াতো পাৰিব আৰু গতিকে যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু যিটো মানে ইনভেষ্টমেণ্ট সেই বস্তুটো যদি প্ৰপাৰলি চৰকাৰে দিব লাগিব ভালদৰে নহয় বৰ্তমান চৰকাৰে কিন্তু সেই ক্ষেত্ৰত মোৰ হিচাপত মই দেখাত যথেষ্টখিনি অৰিহণা যোগাইছে তেখেতসকলে ভাবিছে ইয়াতে হওক কিন্তু সেইবিলাকত হয় কি ধৰি লওক বাহিৰৰ যিবিলাক দেশে আৰ্মছ এমিউনিশ্যন বনায় সিহঁতে কেতিয়াও নিবিচাৰে যে বেলেগ এখন দেশে আমাতকৈ ভাল কিবা বনায় গতিকে ধৰি লওক বহুতবিলাক হয়তো আমাৰ ইয়াৰ মানুহকো তেখেতে প্ৰলোভিত কৰে কৰিব পাৰে যে আপোনালোকে ইয়াতেতো কিবা কৰি বাধা কৰিব লাগে তেনেধৰণৰ বস্তুবিলাক সকলো ক্ষেত্ৰত আহিব কিন্তু বৰ্তমান গভৰ্ণমেণ্টৰ কূটনীতি হওক ৰাজনীতি হওক এইবোৰ থাকে এইবিলাক থাকিব চব ক্ষেত্ৰতে আছে থাকিবই কিন্তু প্ৰেজেণ্ট যিটো তাৰ কণ্ডিশ্যনছ মোৰ হিচাপত যথেষ্ট ভাল হয় এইটো ক্ষেত্ৰত মই আৰু এটা কথা সুধিবলৈ খুব মন গৈছে যে আপুনি ধৰক এজন আমাৰ অসমৰ যুৱক হিচাপে তাত যিহেতু এটা কৰ্মৰত আছে এনেকুৱা ধৰণৰ অসমৰ পৰা আৰু কিমান এনেকুৱা অসমীয়া যুৱক যুৱতী আছেনে বাৰু তাত আৰু সংখ্যাগতভাৱে আপুনি আপোনাৰ জানাত আপোনাৰ মানে জ্ঞানত থকা মতে কিমান সংখ্যক থাকিব পাৰে বাৰু কিছু সংখ্যক ল'ৰা ছোৱালী গৈছেনে বাৰু আমাৰ যেতিয়া DRDOত জইন কৰিছিলোঁ সেই বেটছৰ কথা কওঁ তাৰমানে চববিলাক বিষয় লৈ পেলাই টোটেল সেই আমাৰ বেটছটোত প্ৰায় 330জনমান চাইণ্টিষ্ট বি হিচাপে জইন কৰিছিলে আচ্ছা জইন কৰাৰ ভিতৰত আমাৰ অসমৰ পৰা যোৱা 5জন আমাৰ অসমৰ পৰা যোৱা মানুহ আছিলে 5জন আছিলে তাৰমানে কিমান পাৰ্চেণ্ট হ'ব ধৰি লওক প্ৰায় 1.something কিবা হ'ব কিন্তু পপুলেশ্যন হিচাপত যদি চাই অসমৰ পাৰ্চেণ্টেজ কমচে কম 3% অথচ সেই একে সময়তে অন্ধ্ৰৰ পৰা অহা বা কৰ্ণাটকৰ পৰা অহা বা বিহাৰৰ পৰা অহা তাৰ সংখ্যা আছিল ধৰি লওক 50জন 60জন তেনেধৰণে আছিল বা তাৰ পিছতো সেই ৰেচিঅ'টো তেনেকুৱাই 1% বা তাতকৈ কম তাত গতিকে সৰ্বভাৰতীয় ক্ষেত্ৰত যিটো ৰিপ্ৰেজেণ্টেশ্যন অসমৰ পৰা থাকিব লাগে পপুলেশ্যনৰ হিচাপত সেইটো নহয় আমি বহুত কম আৰু মই এইটো নকওঁ যে আমাৰ ইয়াৰ পঢ়ি যোৱা ল'ৰা ছোৱালীসকলৰ বা যিখিনি ছাত্ৰ ছাত্ৰী আছে তেখেতসকলৰ যোগ্যতাৰ অভাৱ নহয় হয়তো প্ৰপাৰ গাইডেন্স তেখেতসকলে নাপায় কাৰণ সঁচা কথা ক'বলৈ গ'লে ময়ো আচলতে DRDOৰ এপ্লাই কৰাৰ আগতে ময়ো এই বিষয়ে মোৰ ইমান বিশেষ কোনো আইডিয়া নাছিল এমপ্লয়মেণ্ট নিউজত দেখিলোঁ কাৰণ সেইটো সময়ত অৱশ্যে আমাৰ মোবাইল বা আজিকালি স্মাৰ্ট ফোন টাইপৰ তেনেধৰণৰ ইনফৰমেশ্যন নাছিল পেপাৰত যি আহে সেয়ে আমি পাইছিলোঁ বা এনেধৰণৰ ডিছকাশ্যনো কম হৈছিল কিন্তু সেই হিচাপত আজিকালিৰ ল'ৰা ছোৱালীবিলাকে যথেষ্ট ইনফৰমেশ্যন পায় আৰু এতিয়া প্ৰথম কথাটো হ'ল কি কোনোবা যদি আহিব বিচাৰে অলৰেডি মই কৈ গৈছোঁ গেট পৰীক্ষাটো পাছ কৰিব লাগিব তাত ভাল ৰেংক আনিব লাগিব অকল DRDO বুলিয়ে নহয় যিমানখিনি ধৰি লওক PSU আছে পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং ধৰি লওক ONGC হৈ গ'ল অল ইণ্ডিয়া অইল ইণ্ডিয়া হয়নে তাৰপিছত হ'ল হিন্দুস্তান এৰোনটিক লিমিটেড এনেধৰণৰ ভেল আছে হয়নে তো এনেধৰণৰ যিমানবিলাক অনুষ্ঠান আছে বা তাৰোপৰি প্ৰাইভেট চাকৰিবিলাকতো DRDOতে হওক ইছৰোতেই হওক মূলতঃ গেটৰ স্ক'ৰটোৰ ওপৰত নিৰ্ভৰ কৰি পেলাই কোনে তাত এপইণ্টমেণ্ট পাব নাপাব ইণ্টাৰভিউৰ পিছত সেইটো আপোনাৰ তাৰ ওপৰত নিৰ্ভৰ বৰ্তমান আপুনি DRDOত আপুনি কোনটো বিভাগত মানে আপুনি কৰ্মৰত হৈ আছে আৰু কি কামত আপুনি ব্যস্ত হৈ আছে হয় তাৰমানে আচলতে বৰ্তমান মই য'ত আছোঁ মোৰ শিক্ষাগত যিখিনি এক্সপিৰিয়েঞ্চ তাৰ পৰা মই অলপ বেলেগ ধৰণৰ দিশত আছোঁ ইয়াৰ আগতে মই প্ৰায় 3 বছৰ সময় প্ৰথম দিল্লীত আছিলোঁ তাৰ কামবিলাক আছিলে ধৰি লওক সেইটো সময়ত যিকোনো যদি নিউক্লিয়াৰ এক্সিডেণ্ট ক'ৰবাত হয়
বুজিছোঁ নিউক্লিয়াৰ মেটেৰিয়েল ট্ৰেন্সপৰ্টেশ্যনতে হওক বা সেই ক্ষেত্ৰত কি সাৱধানতা ল'ব পাৰে কি তাৰমানে উদ্ভাৱন কৰিব পাৰে তাৰ বিষয়ে আছিলোঁ পিছত মোৰ ট্ৰান্সফাৰ হ'ল পুনেলৈ পুনেৰ আৰ্ম ফ'ৰ্চেছ মেডিকেল কলেজ গতিকে এখন মেডিকেল কলেজ হয় মূলতঃ তাতে স্বাস্থ্য সম্বন্ধীয় কাম হয় বৰ্তমান মই তাৰে ডিপাৰ্টমেণ্ট অফ পেথলজিত সাইণ্টিষ্ট হিচাপে আছোঁ গতিকে তাত মূলতঃ আমাৰ এটা আছে ট্ৰান্সমিশ্যন ইলেক্ট্ৰন মাইক্ৰস্কোপ ট্ৰান্সমিশ্যন ইলেক্ট্ৰন মাইক্ৰস্কোপত আমি চেলৰ যিবিলাক অৰ্গেনুলছ আছে সেই পৰ্যন্ত আমি দেখিব পাৰোঁ চাব পাৰোঁ গতিকে সেই সম্বন্ধীয় ধৰি লওক ডায়েগনচিছ বা ৰিচাৰ্চৰ কামত যিটো ব্যৱহাৰ হয় গতিকে সেই তাৰ কাম কৰোঁ তাৰোপৰি আমাৰ যিবিলাক বায়পচি কৰা বুলি কয় যে বায়পচি হয় তাৰ ছেকশ্যন কৰি পেলাই মাইক্ৰস্কোপত চোৱা যায় গতিকে সেই মাইক্ৰস্কোপৰ ইমেজবিলাক কমপ্লিট শ্লাইড ইমেজ লৈ পেলাই তাৰ বিভিন্ন চেলছ নিউক্লিয়াছ বা তাত যি অৰ্গেনছৰ বেলেগ ষ্ট্ৰাকচাৰ দেখা যায় সেই ষ্ট্ৰাকচাৰবিলাকৰ কোৱান্টিটেটিভ এছেছমেণ্ট মানে কোৱান্টিটেটিভ এছেছমেণ্ট তাৰ মেজাৰমেণ্ট কৰি পেলাই মেজাৰমেণ্ট বিভিন্ন হ'ব পাৰে ধৰি লওক তাৰ চাইজ কেনেকুৱা এৰিয়া কেনেকুৱা হ'ব পাৰে লেংথ ব্ৰেড তাৰপিছত তাৰ কিমান কোৱান্টিটি আছে তাৰমানে কনচেন্ট্ৰেশ্যন কিমান আছে ইউনিট ভলিউম বা ইউনিট এৰিয়াৰ ওপৰত আৰু সেই বস্তুখিনিৰ লগত ডক্টৰজনে বা পেথলজিষ্টজনে যি ডায়েগনচিছ বিভিন্ন ৰোগৰ দিছে তাৰ কি সম্বন্ধ আছে কেনেকুৱা কৰিলেশ্যনছ আছে আৰু তাৰ বিষয়ে সেই কামৰ ওপৰত মই বৰ্তমান কৰি আছোঁ বহুতকেইজনে তাতে থকা যিসকলে MD কৰিবলৈ আহে গতিকে মই কৰা সেই ইনষ্ট্ৰুমেণ্ট লৈ পেলাই সেই বিষয়তে তেখেতসকলে নিজৰ MD ডিচাৰ্টেশ্যনৰ কাম কৰিছে তাৰোপৰি টিউমাৰৰ কেনেকৈ সৃষ্টি হয় ধৰি লওক কেঞ্চাৰ টিউমাৰে হওক নন কেঞ্চাৰ টিউমাৰে হওক থিয়ৰিটিকেলিনো আমি কেনেধৰণে এক্সপ্লেইন কৰিব পাৰোঁ গতিকে তেনেকুৱা থিয়ৰিৰ কামো মই কৰিছোঁ তাৰোপৰি মই বায়'ফিজিক্সৰ ক্লাছ অলপো লওঁ আৰু এতিয়া মই কেৰিঅ' টাইপিঙৰ ওপৰতো যথেষ্ট কাম কৰি আছোঁ কেৰিঅ' টাইপিং মানে ধৰি লওক আমি জানো যে আমাৰ শৰীৰত যিবিলাক চেল থাকে চেলৰ নিউক্লিয়াছত হিউমেনৰ কাৰণে 46 মানে 23 পেয়াৰ্ছ অফ ক্ৰম'জমছ থাকে ঠিকে আছে বাকী সেই বিভিন্ন বেমাৰত হ'লে কেঞ্চাৰে হওক বা অন্যান্য হওক তাৰ সলনি হয় গতিকে সেই বিষয়ত ষ্টাডি কৰোঁ যিবিলাক ক্ৰম'জমছ থাকে ক্ৰম'জমছবিলাকে আচলতে আমাৰ বংশগত যিবিলাক দোষ গুণ আছে সেইবিলাক কঢ়িয়াই লৈ যায় গতিকে ক্ৰম'জমত বহুতবিলাক জিন থাকে সেই কিছুমান বেমাৰত ধৰি লওক কিছুমান জিন কমি যায় বা বাঢ়ি যায় গতিকে তেনেধৰণৰ ষ্টাডিজবিলাকো আপুনি বৰ্তমান কৰি আছে হয় এইখিনিতে আপোনাক মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপুনি আমাৰ অসমৰ পৰা গৈ আমাৰ এজন অসমীয়া যুৱক হিচাপে আপুনি এতিয়ালৈকে যিখিনি কৰ্মৰত কৰিছে সেই সম্পৰ্কে আজি আমাৰ শ্ৰদ্ধাৰ দৰ্শকবৃন্দ অলপ হ'লেও জ্ঞাত হৈছে আৰু আশা ৰাখিম যাতে আমি তেখেতৰ জৰিয়তে আৰু কিছু কথা আমাৰ দৰ্শকবৃন্দই নিশ্চয় মানে গম পাব এইখিনিতে আমাৰ দৰ্শকবৃন্দক এটা কথা জনাব বিচাৰিছোঁ যে থলুৱা গোপালকৰ দ্বাৰা উৎপাদিত এটি গাখীৰৰ ব্ৰেণ্ড মিল্কো ফ্ৰেছ ইতিমধ্যে বজাৰত উপলব্ধ হৈছে এই সৰু এডটো এবাৰ চাই লওক আপোন জনলে আপোন ঘৰলে সঁচা মৰম সঁচা খুৱা মিল্কো ফ্ৰেছ Milko Fresh, Milko Fresh, Milko Fresh, Milko Fresh, সদায় আপোনজনৰ কাষত Milk All Fresh, true taste. Milk All Fresh, true taste. পুনৰ স্বাগতম জনাইছোঁ কিছু আলাপ কিছু চিন্তাৰ মজিয়াত আজি আমাৰ অতিথি ডক্টৰ দিব্যজ্যোতি বৰুৱা দাদা বিৰতিৰ পূৰ্বে আমি আপোনাৰ বিষয়ে আপোনাৰ কৰ্মৰ বিষয়ে কিছু কথা আমি জানিলোঁ আপুনি ধৰক অসমলেতো প্ৰায় নাহিলেও বছৰেকত এবাৰ দুবাৰ হ'লেও আহে চাগে হয় এবাৰমান অহা হয় নিজ ঘৰলৈতো আহে নহয় ঘৰলৈতো আহিবই লাগিব আপুনি ধৰক যেতিয়া অসমৰ পৰা তাত গ'ল আপুনি যেতিয়া অসমলৈ আহে তেতিয়া অসমৰ আপুনি কি পৰিৱৰ্তন লক্ষ্য কৰিছে আচলতে মই যেতিয়া চাকৰিত আছিলোঁ মই কেতিয়াও ভবা নাছিলোঁ যে অসমৰ বাহিৰত থাকি চাকৰি কৰিম কাৰণ মই মোৰ ৰাজ্যখনক বা ইয়াৰ সংস্কৃতি যথেষ্ট ভাল লাগে আৰু মই ভাৰতৰ ধৰি লওক তাত থকাৰ প্ৰতি বিভিন্ন জেগাত ঘূৰি বা কিছু গাঁও এৰিয়াতো গৈ দেখিছোঁ
অসমৰ গাঁওবিলাক যিমান উন্নত ভাৰতৰ কোনো জেগাত এনেধৰণৰ উন্নত গাঁও তুমি দেখিবলৈ নোপোৱা আচ্ছা ইয়াৰ মানুহ যিমান সংস্কৃতিবান যিমান স্কিল আছে সেই বস্তু তেনেধৰণৰ স্কিল থকা মানুহ ভাৰতৰ অন্য জেগাত বহুত কম আছে কিন্তু আমি গম নাপাওঁ আমাৰ কি আমাৰ ভাল গুণ আছে কি শক্তি আছে আৰু আমাৰ প্ৰেজেণ্টেশ্যন স্কিলটো বৰ ভাল নহয় আমি জনা বস্তুবিলাক আমি ভাল পোৱা বস্তুবিলাক আমি বেলেগৰ আগত বহুত ভালকৈ আমি সেইখিনি প্ৰেজেণ্ট কৰিব নোৱাৰোঁ এতিয়া আহিলে কি অনুভৱ হয় বুলি কোৱা আগতকৈ ৰাস্তা ঘাট বহুত ভাল হৈছে পৰিবহণ ব্যৱস্থা বহুত ভাল হৈছে গাঁৱত জনসংখ্যা বহুত কমি গৈছে মই আমাৰ গাঁৱতেই হওক বা আমাৰ অসমীয়া গাঁওবিলাকৰ ভিতৰতেই হওক আমি থকাৰ সময়ত যিমান জনসংখ্যা আছিল এতিয়া হয়তো তাৰ 25% মানুহো তাত আছেনে নাই মোৰ সন্দেহ আছে গাঁওবিলাক প্ৰায় খালী হৈ গৈছে বিশেষকৈ আমাৰ অসমীয়া বসতি প্ৰধান অঞ্চলবিলাক হয় অসমীয়া বহুত কম হৈ গৈছে হ'বই ডেফিনেটলি প্ৰয়োজন চাব এতিয়া আমাৰ গাঁৱতো আমাৰ সেইটো সময়ত আমি এনেকুৱা পোৱা নাছিলোঁ যে আমাৰ গাঁৱৰ পৰা গৈ পেলাই হায়দৰাবাদ কেৰেলা বা বেংগলোৰ তাত গৈ পেলাই কোনোবাই 10-12 হাজাৰ টকাত গৈ চাকৰি কৰি সৰু সুৰা কিবা এটা কৰি আছে কিন্তু এতিয়া তাৰমানে তেনেধৰণৰ বহুতৰে ঘৰতে এইখিনিতে আপুনি ধৰক আমাৰ ধৰক আপুনি কৈছে যে আমাৰ মানুহ কমিছে ঠিক তেনেদৰে আমি পথাৰবোৰো আমাৰ প্ৰায় পৰি থাকে একো হেৰি নহয় আপুনি এইমাত্ৰ কৈ গ'ল যে 10-12 হাজাৰ টকাৰ কাৰণেও আমাৰ ল'ৰা গৈ পেলাই বাহিৰত কৰ্মৰত হ'বলৈ মানে বাধ্য হৈছে এইটোৰ ক্ষেত্ৰত আপুনি ধৰক যদিও আপোনাৰ এইটো বিষয় নহয় তথাপিও মই জানিব বিচাৰিছোঁ আপোনাৰ মনোভাৱটো যে এই সম্পৰ্কে যে গ্ৰাম্য অৰ্থনীতি যে গ্ৰাম্য অৰ্থনীতিটো কিদৰে ঠন ধৰি উঠাৰ কাৰণে এইটো কোনোবাই নিশ্চয় ৰিচাৰ্চ কৰিব লাগিব নহয় জানো বা এইটো ইমপ্লিমেণ্ট কৰিব লাগিব বা এইটো চৰকাৰৰো ইয়াত যথেষ্ট ভূমিকা আছে জনসাধাৰণটো আছেই চৰকাৰো এটা নিৰ্দিষ্ট ভূমিকা থাকিব লাগিব গতিকে দেখা পোৱা গৈছে যে আৰু খুব সিদিনাখন আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ নগাঁৱতে এখন মিটিং কৰি ক'লে যে আমি বৰ্তমান ইমান হাজাৰ হিতাধিকাৰ সৃষ্টি কৰিলোঁ আৰু অহা বছৰত আমি ইয়াতকৈও আৰু 3 গুণ আৰু হিতাধিকাৰী সৃষ্টি কৰিম মানে বেনিফিচিয়াৰী তেওঁলোকে সৃষ্টি কৰিবলৈ মানে গৈছে 1500 টকা 1250 টকীয়া আঁচনি 1500 টকীয়া আঁচনি এইবিলাক কিছু আঁচনি চলি আছে এতিয়া জনকল্যাণকামী ৰাষ্ট্ৰ এখনত আঁচনি লাগিব সাপোজ জনসাধাৰণৰ উন্নতিৰ কাৰণে লাগিব কিন্তু এই আঁচনিসমূহ হওক বা এই গোটেই বিষয়বিলাক এটা বুমেৰাং হৈ পৰিছে যিটো গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত এই গ্ৰাম্য অৰ্থনীতিটো কিদৰে আহিব পাৰে এই সম্পৰ্কে কেতিয়াবা আপুনি কিবা ভাবেনে বাৰু চাওক বৰ্তমান কথাটো হ'ল কি আমাৰ অসমৰ যিটো গ্ৰাম্য অৰ্থনীতি মূলতঃ কৃষি প্ৰধান গতিকে কৃষি বুলি ক'লে ধৰি লওক আমি আমাৰ ধানেই মেইন শস্য তাৰপিছতে আমি কুঁহিয়াৰ বুলি ক'ব পাৰোঁ আমাৰ এই অঞ্চলত আজিকালি সেইটো বহুত কমি গৈছে মাহ বহুত কম হৈ গৈছে বা তাৰোপৰি ধৰি লওক গোপালন মৎস্যপালন এই কথাখিনি আছে এতিয়া কথা হ'ল কি বৰ্তমান দেখা গৈছে আমাৰ ইয়াত যিসকল কৃষকে খেতি কৰিবলৈ কিয় বাদ দিছে সেইটো আমি চিন্তা কৰিব লাগিব কাৰণ পুৰণি পদ্ধতিৰে বা আমি বৰ্তমান খেতি কৰি নিজে যদি আপুনি শ্ৰম নকৰে তেতিয়াহ'লে খেতি কৰোঁতে যিমানখিনি খৰচা হয় হয়তো সেইখিনি বেচিবলৈ গৈ সিমানখিনি পইচা নাপায় বা বিশেষ লাভজনক নহয় তাৰ কাৰণেও আমাৰ খেতি মাটিখিনি যিদৰে আমাৰ হ'ব লাগে ব্যৱহাৰ হ'ব লাগে সেইদৰে ব্যৱহাৰ হৈ থকা নাই গতিকে এই সম্বন্ধত আচলতে ভাল ধৰণৰ অনুসন্ধানৰ বহুত প্ৰয়োজন আছে ৰিচাৰ্চৰ বহুত প্ৰয়োজন আছে তেনেকুৱা ৰিচাৰ্চ এনেকুৱা হ'ব নালাগে ধৰি লওক ৰিচাৰ্চ কৰিলে কোনোবা এখন পেপাৰ জাৰ্নেলত ওলাল তেখেতে ডিগ্ৰী পাই গ'ল তেনেধৰণৰ ৰিচাৰ্চে বিশেষ কাম নিদিয়ে যি ৰিচাৰ্চ এনেকুৱা হ'ব লাগিব সঁচা কিবা এটা সমস্যা আছে সমস্যাটোৰ যাতে সফল সমাধান পোৱা যায় তেনেধৰণৰ আমি ৰিচাৰ্চ কি কৰিলে ধৰি লওক বাহিৰৰ পৰা ল'ৰা ছোৱালীবিলাক আমাৰ গুচি নাযায় আমাৰ এটা জেগা আছে মাটি আছে আমি কি কৰিব পাৰোঁ আৰু দ্বিতীয় কথা হ'ল কি মই যিটো ভাবোঁ বৰ্তমান যুগত আপুনি সৰ্বভাৰতীয় দিশত যদি চাই মানে খাদ্য বস্ত্ৰ বাসস্থান যিখিনি আমাৰ মৌলিক প্ৰয়োজনীয় বস্তু তাৰ কম নহয় তাৰমানে যিমানখিনি খাদ্য বস্তু লাগে সিমান হৈ আছে গতিকে যদি ধৰি লওক আমি খেতি কৰিবলৈ যাওঁ ইতিমধ্যেতো আছে হয়তো বেলেগতকৈ আমি কমত দিব লাগিব আমাৰ বজাৰখন তেতিয়া কাৰণ খেতি কৰাৰ আগতেই বস্তুখিনি আমি কিমান দাম পাম কি হ'ব সেই বিষয়ে আমি ভাবি ল'ব লাগিব গতিকে দাম কম কৰিবলৈ হ'লে আমি কি কৰিব লাগিব বা উৎপাদন কি হিচাপে বাঢ়িলে আমাৰ দাম কম হ'ব তেনেধৰণৰ ৰিচাৰ্চৰ বহুত প্ৰয়োজন আছে এতিয়াও আমাৰ গাখীৰ আমাৰ সাফিচিয়েণ্ট নহয় এটা খুব ডাঙৰ কথা হয় তাৰমানে বস্তুখিনি বজাৰলৈ নিয়াৰ এটা যিটো ছাপোৰ্ট ছিষ্টেম
সেইটো এটা ডাঙৰ কথা বিষয় এটা আছে গতিকে যিজনে উৎপাদন কৰে উৎপাদন কৰাৰ পৰা সেই বস্তুখিনি ইন ইউজাৰ লাষ্টত যোনে ব্যৱহাৰ কৰিব তেখেতলৈ পোৱা গোটেই লিংকটোতে যদি মানুহখিনি কিছু পৰিমাণে জড়িত থাকে অলপ কৰি তেতিয়াহ'লে কি হ'ব চবেই তাৰ লাভটো কিছু পৰিমাণে পাব নহ'লে মধ্যভোগীসকলে তাৰ লাভটো পাই থাকিব। এইটো ক্ষেত্ৰত আপোনাক জনাওঁ যে মই ধৰক আমাৰ কৃষি বিজ্ঞান যি গৱেষণাগাৰবিলাক আছে তাৰ প্ৰায় যথেষ্ট সংখ্যক নহ'লেও আমি কিছু সংখ্যক মই চাইণ্টিষ্টেই হওক বা তাৰ অধ্যক্ষসকলৰ লগতো কথা পাতিছিলোঁ এই বিষয়ে যে কেনেকুৱা ধৰণৰ যিহেতু চাইণ্টিষ্টসকলে আমাৰ যথেষ্ট উদ্ভাৱন কৰিছে এনেকুৱা নহয় যে কৃষি বিকাশ কেন্দ্ৰত থকা আমাৰ চাইণ্টিষ্টসকলে বহুতখিনি মানে নতুন উদ্ভাৱন কৰিছে কিন্তু সেইবোৰ যেতিয়া চৰকাৰক তেওঁলোকে কোৱা মতে আৰু কিন্তু বহুতখিনি ক্ষেত্ৰত চৰকাৰে এইটো ক্ষেত্ৰত অমনোযোগিতা প্ৰদৰ্শন কৰে সেইবিলাকো এটা কাৰণ হ'ব পাৰে বৰ্তমান যিটো আমাৰ সমস্যাৰ সৃষ্টি হৈছে গ্ৰাম্য অৰ্থনীতিৰ ওপৰত হয়তো হ'ব পাৰে কাৰণ এই ক্ষেত্ৰত তেখেতসকলে চৰকাৰক কনভিন্স কৰিব পাৰিব লাগিব আৰু তাৰ উপৰি ধৰি লওক সেই বিষয়ে ভাল হৈছে বিভিন্ন ধৰণৰ মিডিয়া আছে তেখেতসকলে তাৰ আজিকালি ধৰি লওক ইউটিউব চেনেলছ আছে সেইবিলাকৰ বিষয়ে ক'ব পাৰে আৰু প্ৰথম কথাটো এটা কথা হ'ল কি আৰু তেওঁলোকৰ এটা সমস্যা আছে যিহেতু তেওঁলোকে চৰকাৰীভাৱেও কৰ্মৰত হৈ থাকে গতিকে কিছুমান কথা ডাইৰেক্টলি ক'বও নোৱাৰে এনেকুৱা ধৰণৰ অসুবিধাও ধেৰ থাকে হয় নহয় তেখেতসকলে অসুবিধাখিনি ক'ব নালাগে যে এইটো প্ৰয়োগ কৰিলে এনেকুৱা ভাল হয় চৰকাৰে যদি এই ক্ষেত্ৰত পজিটিভ ৱেত ক'ব পাৰে হয় মানে ভালকৈ ক'লে যদি ভাল হয় চৰকাৰে গ্ৰহণ কৰিব কিয় নকৰিব কৰিবতো ঠিকে কৈছে এতিয়া ধৰক গ্ৰাম্য অৰ্থনীতিৰ ওপৰত আপুনি নিজেই কৈছে যে আমাৰ জনসংখ্যাও যথেষ্ট কমি গৈছে বা পথাৰবিলাকো খালী হৈ পৰি আছে এইটো এটা খুব ডাঙৰ এটা চিন্তনীয় বিষয় কিন্তু হয় সেইটো যথেষ্ট চিন্তনীয় বিষয় হৈ গৈছে তাৰ কাৰণে আচলতে কি আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ স্কুলত পঢ়িবলৈ যায় আমাৰ ইয়াত পঢ়িবলৈ গৈ থাকে তেখেতসকলক আমি সেইবিলাকৰ প্ৰতি কিছু পৰিমাণে আকৰ্ষিত কৰিব পাৰিব লাগিব এতিয়া আমাৰ সময়ত কৈছোঁ আমি যেতিয়া ডাঙৰ হৈছিলোঁ আমাৰ দেউতাহঁত বা খুৰাহঁত সকলোবিলাকে পথাৰত গৈছিল কাম কৰিছিল গতিকে আমি দেখি শিকিছিলোঁ এটা পৰিৱেশ এটা আছিল গতিকে আপোনালোক হয়তো মানে টিফিন লৈ খোৱা বস্তু লৈ পথাৰত দিবলৈ গৈছিল কেতিয়াবা চেক পালে হালো অলপ চলপ বোৱা গৈছিল বা কুঁহিয়াৰ খেতিৰ সময়ত ধৰি লওক তাতে গৰু খেদোৱা কুঁহিয়াৰ মাৰি পেলাই তাৰ ৰস উলিওৱা তাৰপিছত কুঁহিয়াৰ পৰা আমি মিঠৈ যিটো গুড় বুলি কয় সেই বনোৱা প্ৰচেছ গতিকে যেতিয়া আমি স্কুলত পৰা আহি বাকী খালী সময় পাইছিলোঁ গতিকে তাত গৈ পেলাই শিকিছিলোঁ ভালো লাগিছিল সেইবিলাক কাম কৰি যথেষ্ট আৰু প্ৰতিটো বিষয়ে আমি জানিছিলোঁ গতিকে আমাৰ স্কিল আমাতকৈও আমাৰ পূৰ্বজসকলৰ স্কিল বহুত বেছি আছিল তাৰ তুলনাত আমাৰ কিছু হৈছিল কিন্তু বৰ্তমান জেনেৰেশ্যনৰ বহুতবিলাক স্কিল লাহে লাহে নাইকিয়া হৈ গৈছে আপুনি অলপ আগত এটা খুব ইম্পৰ্টেণ্ট কথা কৈ গ'ল আপুনি ক'লে যে ভাৰতবৰ্ষৰ অন্যান্য যিবিলাক গাঁও আছে গাঁৱৰ তুলনাত আমাৰ অসমৰ গাঁওবিলাক যথেষ্ট ডেভেলপ হয় এই সম্পৰ্কে আপুনি অকণমান ব্যাখ্যা কৰিব নেকি বাৰু মানে ভাৰতৰ অন্যান্য গাঁওবিলাকত কি হয় আমাৰ ইয়াৰ নিচিনা নহয় মানুহবিলাক যথেষ্ট পাতল হৈ থাকে এজেগাত আছে আন এজেগাত মই য'ত দেখিছোঁ বহুবিলাক জেগাত আৰু তাৰ উপৰি তাৰ ৰাস্তা ঘাট ভাল নহয় গাঁও মানে এনেকুৱা যাতে তাত কোনো পঢ়া শুনা ভালকৈ নজনা বা একেবাৰে চাকৰি বাকৰি নথকা যাৰ একো উপায় নাই তেনেধৰণৰ মানুহখিনিহে তাৰমানে গাঁৱত থাকে তেনেধৰণৰ সাধাৰণ মানুহৰ এটা ধাৰণা কিন্তু সেই হিচাপত আমাৰ গাঁওবিলাক যথেষ্টখিনি উন্নত আৰু আমাৰ ইয়াত অসমৰ যিখিনি গাঁও আছে বিভিন্ন কলা সংস্কৃতিৰ দিশতো আমি বহুত উন্নত কাৰণ ধৰি লওক বিহু হয় প্ৰায়বিলাকে হুঁচৰি গাবলৈ যায় হুঁচৰি গাওঁতে সৰহখিনি মানুহে তাত পাৰ্টিচিপেট কৰিব পাৰে নামঘৰত যায় নাম গায় নাম গাওঁতে চবেই নাম গায় নহয় নাম গায়ো হাতেদি বজায়ো ৰাস হয় ৰাসত কিমানখিনি ছোৱালীয়ে নাচিবলৈ সুবিধা পায় অন্যান্য জেগাততো তেনেকুৱা নহয় শংকৰ উৎসৱত আমাৰ ইয়াৰ ওচৰে পাজৰে চববিলাক বা অসমৰ অন্যান্য জেগাতো ভাওনা হয় নাটক হয় গতিকে অন্ততঃ গাঁৱত থকা 50% মানুহে কোনোবা নহয় কোনোবা ধৰণেৰে সাংস্কৃতিক কামত জড়িত সেই হিচাপত আমাৰ গতিকে সাংস্কৃতিক কামত জড়িত থকা মানে কি মানুহবিলাকৰ মন চন যথেষ্ট ভালে থাকে এজন দুজনৰ মানুহৰ লগত মিলা প্ৰীতি বাঢ়ে আৰু সিও আমাৰ সমাজত সমন্বয় ৰক্ষা কৰাত কাম কৰে সমন্বয় ডেভেলপমেণ্টৰ কাৰণে বহুতেই জৰুৰী নিশ্চয় হয় গতিকে সেই তেনে সম্বন্ধত মই ক'বলৈ গৈছোঁ বুজিছোঁ এতিয়া ধৰক আপোনাৰ আপুনি এইটো কথা ঠিকেই কৈছে বৰ্তমান সময়ত আপোনাক আৰু এটা বিষয়ৰ ওপৰত আপোনাৰ প্ৰসংগ মই টানি আনিছোঁ বৰ্তমান সময়ত জাষ্টিছ ফৰ জুবিন গাৰ্গ আমাৰ অসমত চলি আছে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে
প্ৰায় প্ৰতিটো অঞ্চলতে প্ৰতিজন মানুহেই বৰ্তমান ন্যায় বিচাৰিছে বা এই সম্পৰ্কে আপুনি আপোনাৰ মতামতকে দাঙি ধৰিব নেকি? আচলতে এইটো সঁচাই বহুত দুখৰ খবৰ। জুবিন গাৰ্গৰ নিচিনা ইমান এজন মহান ব্যক্তি, মাল্টি টেলেণ্টেড ব্যক্তি, বা অকল গায়ক বুলিয়ে নকওঁ, গায়ক বুলি ক'লে তেখেতৰ তাৰমানে যিটো পদ সৰু হৈ পৰিব, ঠিক গায়ক বুলি ক'ব নোৱাৰি। অকল গায়কেই নহয়, তেওঁ গায়ক, গীতিকাৰ, মানৱতাবাদী, প্ৰগতিশীল চিন্তাৰ বাহক। গতিকে তেনে এজন মানুহ হয়তো আমি বহুত সোনকালে অসমত পোৱাটো আমাৰ টান হ'ব। এতিয়া তেখেতৰ মৃত্যু সঁচাই দুখদায়ক। এতিয়া বহুত আমি পোৱা মতে মৃত্যু এনেই আচলতে পৰিকল্পিতভাৱে হত্যাই, সেই বিষয়ে আমি একো গম নাপাওঁ। হয়, চাইছোঁ বিভিন্ন ধৰণৰ ভিডিঅ' চালে এনেকুৱা লাগে যে হয়তো নেগলেক্ট কৰিছে নেকি নিশ্চয় বাকী কেইজন মানুহে, লগৰ মানুহ কেইজনে। কেতিয়াবা ভাবোঁ ইয়াতখনত অতখিনি মানুহ আছিল, প্ৰায় 10-15জন মানুহ আছিল, কোনো এজন মানুহেও তাৰমানে মন নখেলালে এনে এজন মানুহ পানীত গ'লে এনেকুৱা হ'ব বুলি। অথচ পানী জুইলে যাবলৈ মানা আছে, চবেই জানে। এনেকুৱাও কেতিয়াবা হ'ব পাৰে নেকি যে থকা গোটেইখিনি মানুহকে হয়তো কিবা এনেকুৱা বস্তু খাবলৈ পালে যাৰ ফলত সকলোৰে বিচাৰ শক্তি অলপ সময়ৰ কাৰণে কমি গ'ল। ক'ব নোৱাৰে, জাষ্ট মোৰ ধাৰণা, ভুল হ'ব পাৰে, শুদ্ধ হ'ব পাৰে। তাত সেইটো নেচাৰেলিয়ে হৈছে নে কিবা প্ৰাকৃতিক কিবা আছিল, সেই বিষয়ে মই ক'ব নোৱাৰোঁ। যদিহে আমাৰ বিভিন্ন ধৰণৰ তদন্ত চলি আছে, কৰি আছে, চৰকাৰেও পদক্ষেপ লৈছে বা সকলোৱে তেখেতৰ জাষ্টিছৰ বিষয়ে কৰিছে, গতিকে সময়ত ওলাব। আমি সকলোৱে সেই বিষয়ে কি আৰু অপেক্ষা কৰা উচিত। মৃত্যুৰ পিছতহে জুবিন গাৰ্গক মানে বহু উদ্ভাৱন হৈছে। মই ক'ম, এতিয়া চাবলৈ গ'লে ধৰি লওক আমাৰ ইয়াত প্ৰধানমন্ত্ৰী হিচাপে আছিল ৰাজীৱ গান্ধী। তেখেতৰ হত্যাৰ পিছতো তেখেতৰ গম পাইছে এইটো হত্যা হৈছে, ইয়াতে আমি গম নাপাওঁ হত্যা হৈছে নে নিজে ঢুকাইছে। এটা কথা হয় যে তেখেতৰ লগত থকা মানুহকেইজনে ভিডিঅ' দেখি বা বাকী গম পায়, নেগলেক্ট যে কৰিছে, নেগলেক্টৰ কাৰণে কি শাস্তি হয় গম নাপাওঁ। আগত সেই প্ৰধানমন্ত্ৰীক হত্যা হোৱা বুলি গম পায়, কোনে কৰিছে নিৰ্ভৰ থকা বুলি কয়, তাকো জাষ্টিছ ইমান বছৰ লাগি গৈছে, তাকো কাৰোবাক ক্ষমাদান দিয়া হৈছে। গতিকে মোৰ হিচাপত যোনে কোনোবাই যদি যি দোষী আছে ভবা গৈছে, হয়তো তেখেতসকল দোষী হ'বও পাৰে, নহ'বও পাৰে। যদি হয় শাস্তি পোৱা উচিত, সেই বিষয়ে চৰকাৰে পদক্ষেপ লৈ আছে, লোৱা উচিত। কিন্তু এটা কথা এইখিনিতে মই দেখিছোঁ, সঁচা কথা ক'বলৈ গ'লে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত মই জুবিন গাৰ্গৰ বিষয়ে যেনেকৈ জানিছোঁ, মৃত্যুৰ আগতে মই তেখেতৰ বিষয়ে এনেকৈ জনা নাছিল। কাৰণ তেখেতৰ যে পৰিসৰ ইমান মহান, সেই বিষয়ে সঁচা কথা ক'বলৈ গ'লে মই নিজেই নাজানিছিলোঁ। এতিয়া ভাবোঁ যে ইমান এজন ডাঙৰ ব্যক্তি আছিল, আচলতে আমি ইমান গম পোৱা নাছিলোঁ। এজন মানুহে 38,000তকৈ বেছি গান ৰেকৰ্ড কৰা, কিছুমানৰ তথ্য পোৱা মানে 5,000 বা 10,000 ইমানবিলাক গান নিজে লিখা, আৰু 12টা বাদ্যযন্ত্ৰ বজোৱা, মানুহক আৰ্থিকভাৱে নিস্বাৰ্থভাৱে অতখিনি মানুহক সহায় সাৰথি কৰা, চিনেমাৰ ধাৰাৰ সৃষ্টি কৰা, বিভিন্ন পশু পক্ষীয়ে হওক বা গছ গছনিয়ে হওক, ইমান এজন পশুপ্ৰেমিক হিচাপে কাম কৰা। গতিকে এই কথাবিলাক গম পোৱা নাছিলোঁ। কিয় গম পোৱা নাছিলোঁ? কেতিয়াবা মোৰ মানে বেয়াও লাগে, আমাৰ ইমানবিলাক নিউজ চেনেল আছে বা ইউটিউবতো আজিকালি বহুতে কৰে, ভাল বস্তুবিলাক মানুহে আগতে কিয় দেখুৱালে? যদি আগতে এইবিলাক বিষয়ে মানুহে গম পালে হয়, তেতিয়া জুবিন গাৰ্গে তেখেতে নিজে মনত শান্তি পালে হয়। মই কোৱা কামখিনি লৈ পেলাই মানুহে গম পাইছে, মোক তেখেতৰ ক'ৰবাত কোনোবা এটা সৰু সুৰা বেয়া দোষ দেখিলে তাকে 3-4 দিন আমাৰ টিভি চেনেলবিলাকত দেখাই থাকে। ভাল বস্তুবিলাক দেখাব নোৱাৰে নেকি মানুহে? মোৰ দুখ লাগে, কাৰণ নহ'লে যিটো জুবিন গাৰ্গে কৈছে, মই মৰিলে অসম 7 দিন বন্ধ থাকিব, সেইটো কথা জুবিনৰ মুখেদি ওলাব নালাগিছিল। সেইটো কথা ওলাব লাগিছিল বিভিন্ন পেপাৰৰ মুখেদি, বিভিন্ন মিডিয়াৰ মুখেদি ওলাব লাগিছিল। কাৰণ সেই বাকী মানুহবিলাকে জুবিনৰ গুণখিনি গম পালে হয়, সেইখিনিয়ে জুবিন গাৰ্গক আৰু ভাল কাম কৰিবলৈ আৰু উন্নতি আৰু উৎসাহ জনালে হয়, আৰু তাকে দেখি বাকী বহুত অসমীয়া মানুহ আমি অনুপ্ৰাণিত হ'লোহেঁতেন। বা এতিয়াও যিখিনি কৰি আছে ভাল কৰিছে, কিন্তু মই ভাবোঁ ইয়াৰ পিছতো আমাৰ যিসকল তেনেধৰণৰ যোগ্য ব্যক্তি আছে, তেখেতৰ কৰা ভাল বেয়া কামখিনিও ঠিকে আছে, ক'ৰবাত যদি কিবা ভুল হৈ গৈছে তাক আপুনি সমালোচনা কৰক, কিন্তু তাৰ লগতে সমান্তৰালকৈ তেখেতে কৰা যিখিনি গুণ আছে, তেখেতে যিখিনি ভাল কাম কৰিছে, সেই কামবিলাকো দেখাওক। তেতিয়া ভাল কাম কৰা মানুহজনে ভাল কাম কৰি যাবলৈ আৰু উৎসাহ পাব। গতিকে এই বিষয়ে হয়তো আমাৰ বিভিন্ন সংবাদ মাধ্যমে মোৰ হিচাপত ভাবিব লগা আছে। ক'ব নোৱাৰোঁ, মই বহুত সৰু মানুহ, এই বিষয়ে কিনো ক'ম। কিন্তু আপুনি খুব গুৰুত্বপূৰ্ণ কথা কৈছে, কাৰণ হৈছে কি মানে যিকোনো এজন শিল্পীয়ে হওক বা ব্যক্তিয়ে হওক, প্ৰশংসাৰ বৰ জৰুৰী, মানে জীৱন যুদ্ধত আগবঢ়াই নিবৰ কাৰণে। নিশ্চয় সৃষ্টিক আৰু আগবঢ়াই নিয়াত কাম কৰে।
বেয়া কামৰ এইটো কিবা ক্ষেত্ৰত বেয়া এটা কাম আমি বুলি ধৰক নকওঁ, নতুন ভুলৰ শিক্ষা বুলি এইটো ল'ব পাৰোঁ যিহেতু জুবিন গাৰ্গক আমি আচলতে জীৱিত কালতেই মানে চিনি নাপালোঁ বুলি ক'ব পাৰে হয় নহয় জানো আমি জুবিন গাৰ্গক হেৰুৱালোঁ এতিয়াও হয়তো জুবিন গাৰ্গ নহ'লেও জুবিন গাৰ্গৰ সমতুল্য নহ'লেও তাতকৈ কম সমতুল্য মানুহ আমাৰ অসমত আছে যাতে তেখেতসকলে কৰা কাৰোবাক যদি দুখৰ কাৰণে যদি আমি সমালোচনা কৰিছোঁ তাৰ সমান্তৰালকৈ তেখেতে কৰা ভাল কামবিলাকৰো আমি প্ৰশংসা কৰিব লাগে আৰু মানুহক জনোৱাটো উচিত সি আমাৰ সংবাদ মাধ্যমৰ দায়িত্ব হোৱা উচিত হয় হয় ডক্টৰ দিব্যজ্যোতি বৰুৱা আপোনাৰ লগত আজি আমাৰ এই যি বাৰ্তালাপ কৰিলোঁ সৰুতে আমি আমাৰ আলাপ আৰু আমাৰ চিন্তাৰ জৰিয়তে আমি চিন্তা চৰ্চা কৰিলোঁ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শকবৃন্দ আমি আশা কৰিছোঁ যে আমি ডক্টৰ দিব্যজ্যোতি বৰুৱাৰ লগত এই খনিকৰ যিটো এটা আলোচনা কৰিলোঁ এই আলোচনাৰ বা কথা বাৰ্তা আমি পাতিলোঁ এইখিনিৰ জৰিয়তে নিশ্চয় কিছু নতুন চিন্তাৰ খোৰাক আপোনালোকে লাভ কৰিব অনাগত সময়ত আমি ডক্টৰ দিব্যজ্যোতি বৰুৱাক পুনৰ আমাৰ অদম্যৰ মঞ্চত লগ পোৱাৰ আশা ৰাখিছোঁ ডক্টৰ দিব্যজ্যোতি বৰুৱা কিবা আৰু আপুনি ক'ব নেকি বিচাৰিব নেকি ক'বৰ কাৰণে আপোনালোকে যিটো প্ৰতিষ্ঠান চলাইছে হয় আৰু উন্নতি কৰক বৰ্তমানতে মই যিখিনি ক'লোঁ মানুহৰ দুখখিনিৰ লগতে গুণখিনিকো উলিয়াই আনক গুণখিনিৰ বিষয়ে আলোচনা কৰক তেখেতসকলৰ বিষয়ে ৰিচাৰ্চ কৰক কি কৰিছে কেনেকৈ কৰিছে তেতিয়া বহুতে মানুহক অনুপ্ৰাণিত হ'ব তেনেকুৱা ভাল কাম কৰিবলৈ নিশ্চয় আৰু কৰাজনেও আৰু ভাল কাম কৰি যাবলৈ আৰু উৎসাহ পাব আপোনাৰ আমি সুস্বাস্থ্য কামনা কৰিছোঁ আৰু আপোনাৰ যিটো ৰিচাৰ্চ বা DRDO হিচাপে আপুনি যাতে আৰু উন্নতি সাধন কৰে আৰু নতুন নতুন যাতে উদ্ভাৱনী মানে সৃষ্টিৰ দ্বাৰা আমাৰ অসমখনৰ লগতে আপুনি ভাৰতবৰ্ষকো যাতে কিছু অৰিহণা নিশ্চয় আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ অনাগত দিনত আমি পুনৰ আপোনাক আমাৰ মঞ্চত লগ পাম নমস্কাৰ ধন্যবাদ কিছু